নমস্কাৰ বন্ধুসকল, আজি এটা সৰু ট্ৰিক্স দেখাম। এইটো হ'ল ক্লাছ প্লেট, এইটো হ'ল প্ৰেছাৰ প্লেট। বন্ধুসকল, আমাৰ যিহেতু টপ পিন্ধন থাকে ক্লাছ প্লেট ফচাবৰ কাৰণে, টপ পিন্ধন চিধা হ'লে কি হয়, গিয়াৰটো বক্সটো লগাওঁতে সুবিধা হয়। এতিয়া আমাৰ টপ পিন্ধন নাই, টপ পিন্ধন নহ'লে আমি কেনেকৈ ক্লাছ প্লেটটো চেণ্টাৰ কৰিম। বন্ধুসকল, মই নিশ্চয় টায়াৰ 3ডাল দিম। টায়াৰ 3ডাল দি আমি ইয়াক এনেকৈ বান্ধি ল'ম। এনেকৈ আমি চেণ্টাৰ কৰি ল'লোঁ। এতিয়া ক্লাছ প্লেটটো ইফালে সিফালে নধৰে, সেইদিনা বন্ধুসকল নলয় ক্লাছ প্লেটটো। তাৰপিছত কি হ'ব, আমাৰ ক্লাছ প্লেটটো লগাবলৈ ভাল হ'ব আৰু গিয়াৰ বক্সটো ফচাবলৈ ভাল হ'ব। আৰু তাৰপিছত কেনেকৈ কাটে মই দেখাই দিম আপোনালোকক। এইটো যেতিয়া আমি এটা চাইড কাটি টানি দিলে ওলাই আহিব কেবুলডাল, এই টাইডাল। তাৰপিছত আমাৰ গিয়াৰ বক্স লগাবলৈ ভাল হ'ব। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।